কোকৰাঝাৰত চাঞ্চল্য নিৰুদ্দেশ হৈ থকা দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ ধাননি পথাৰত উদ্ধাৰ হয় দুই কিশোৰৰ মৃতদেহ কোকৰাঝাৰ যমুনাতাৰীত নিৰুদ্দেশ হৈ থকা দুই কিশোৰৰ মৃতদেহ ধাননি পথাৰত উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। কোকৰাঝাৰ জিলাৰ গোহাইগাঁও মহকুমাৰ তুলসীবিলৰ যমুনাতাৰীৰ দুই কিশোৰ যোৱাকালি আবেলি 4 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল। কিশোৰ দুজন হৈছে আব্দুল কালামৰ 10 বছৰীয়া পুত্ৰ নুৰজামান হক আৰু জমেৰ আলীৰ পুত্ৰ ৰকিবুল আলী। যোৱাকালিৰ পৰা নিৰুদ্দেশ হৈ থকা কিশোৰ দুটাৰ মৃতদেহ আজি ঘৰৰ ওচৰৰ ধাননি পথাৰত পৰি থকা স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়া তুলসীবিল আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত কিশোৰ দুজনৰ ভিতৰৰ এজনৰ পেটত আঘাতৰ চিন পোৱা গৈছে বুলি স্থানীয় লোকে সদৰি কৰিছে। স্থানীয় ৰাইজে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ তদন্তৰ পিছতহে সকলো পোহৰলৈ আহিব। তালাশ করি হারা দুনিয়া নাই এখন ধান খেতে পরে মরে রয়েছে দুইজন। কিভাবে হয়েছে কিভাবে কমু সারা দুনিয়া তালাশ করছি খোঁচা খোঁচা করছি নাই এখন যেন তালাশ করে হে নিজে দিয়ে পরে রয়েছে। কিমান দিন হল রাত কালি ঘটনাটুকু এই চলেছে অনুমানিক গোটে 4টা বজা পরা পোৱা নাই তা 4টা বজা পরা বিচাৰিছো নাই পোৱা। তাৰপিছত তাৰ বাবা গধূলি বজাৰত পৰা আহিছে তাইও বিচাৰিছে গোটেই পৃথিৱীটো বিচাৰিলো নাই। কি নাম আছিল নূৰ জামাল বয়স কিমান হ'ব বয়স 10 বছৰ হ'ব। পড়াশোনা কৰিছিল তেওঁ কোন ক্লাছত পঢ়িছিল এই এলপি স্কুলত ক্লাছ কোন পঢ়িছিল তৃতীয় শ্ৰেণী। আৰু এজন আছে যে তেওঁৰ কি নাম আছে এইটো কথা মই নাজানো ওটার নাম বলে কি রাকিবুল নাকি তেওঁৰ বয়স কিমান হ'ব মই এইটো নাজানো। নিৰুদ্দেশ হোৱা কিমান দিন হ'ল কালি যোৱাকালিৰ ভাল মানুহ তাৰ বাবাই কৈছে ছাগলী এটা ধান খাইছে অকমান খেদি দি থৈ আহ খেদিব গৈ পেলাই নাই। মই জানো যে গধূলি টাইমত ঘৰত আহে মই গৰু ছাগলী এইবিলাক লৈ ৰন্ধা বঢ়াৰ ব্যস্ত আছো। এই ল'ৰাটো আৰু নাই মই জানো যে গধূলি হোৱাৰ আগতে ঘৰত পায় এতিয়া আৰু নাই। মই তাৰ বাবা অহাৰ আগতে ৰাতিকে গা ধুইছো তাৰ বাবা আহিলে কয় তই ৰাতি দিছ কি কৰিম সময় পোৱা নাই আহি পেলাই অকমান খাবলৈ দিছো খোৱা বোৱা এৰি থৈ পেলাই দুটাই গুচি গলো গোটেই পথাটো হেৰি কৰিলো নাই। যিটো জাগাত পৰি মৰি আছে সেইটো জাগাতো বিচাৰিছিলো তেতিয়া যদি চকুৰ ওচৰত নপৰিলে তাৰ পিছত খালি মই আৰু মায়ে আৰু ছোৱালীজনী গলো। চেহেৰি খাবলৈ উঠিছিলো হোৱাই নাই চেহেৰি আৰু কি খাম কৈছে থাক এনেই নাখাও একো এনেও নাখাও যা ৰোজাই থাকো পানী অকণ খাই পেলাই মোৰ ভাল নালাগে। মায়ে কৈছো যে বলাচোন তাই ছাগলী খেদাব গল পথাৰতে আছে নেকি বলাচোন মোৰ কেনেকুৱা যেন লাগিছে। মায়ের লগত গলো মোৰ ছোৱালীজনীও গলে ছোৱালীজনী দেখিছে মা সেইটো কি কতা কয় সেয়া ময়ো দেখি পেলাই হেৰি হৈ গলো 3টা মান বজাত।